নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ গ্ৰুপৰ ফালৰ পৰা কেইটামান আপডেট আহিছে LPUP টিচাৰ ভেকেঞ্চি সম্পৰ্কে। গতিকে বন্ধুসকলৰ লগত মই শ্বেয়াৰ কৰি দিব ওলাইছোঁ। তাৰ আগতে কৈ দিব বিচাৰিছোঁ এই চেনেলটো মেইনলি খোলা হৈছে অসম টেটৰ লগতে বিভিন্ন জবৰ আপডেট দিয়াৰ কাৰণে। গতিকে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বন্ধুসকল, এতিয়া গম পাই চাগে LPUP টিচাৰ ভেকেঞ্চি বহুত দিন স্থগিত হৈ আছে আৰু ইয়াৰ মেইন ৰিজনটো আছিলে ইলেকশ্যনৰ কাৰণে। এতিয়া মানে গম পাই চাগে আপোনালোকে এতিয়া মানে যোনটো ইলেকশ্যন কমিশ্যন আছিলে তাৰ যোনটো ৰিজাল্ট ফাইনেল ৰিজাল্টৰ আপডেট ওলাই গৈছে, আপোনালোকে গম পাই চাগে। আৰু চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰত অলপ ৰৈ আছিলে বস্তুটো। এতিয়া চৰকাৰ গঠন হোৱাৰ পিছতে আপোনালোকৰ ভেকেঞ্চি প্ৰচেছটো পুনৰ ক্লিয়াৰ কৰি দিব। অসম চৰকাৰ যিহেতু প্ৰতিশ্ৰুতি দি ৰাখিছে 1 লাখ চাকৰিৰ ভিতৰত তাৰ টিচাৰ ৰিক্ৰুটমেণ্টটো আছে, ঠিক আছে। আৰু বহুত মানে কেণ্ডিডেট আছিলে, আমাৰ গ্ৰুপৰ মেম্বাৰ কেইজনো আছিলে। তেওঁলোকৰ ভেকেঞ্চি মানে বহুৱাৰ কাৰণে মানে অফিচলৈ গৈছিলে আৰু আপডেটবোৰ কালেকশ্যন কৰিছিলে আৰু কিছুমান মানে ন'টিছ পত্ৰ দিছিলে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ছাকচেছ হ'ব পৰা নাই। যদি আমি ছাকচেছ হ'ব পাৰোঁ আপোনালোকক জনাই দিম বাৰু। মই প্ৰতিদিনে ভিজিট কৰি আছোঁ তথা মোৰ গ্ৰুপৰ মেম্বাৰ যিসকল আছে তেওঁলোকৰ লগত মই কথা পাতি আছোঁ ইয়াৰ সম্পৰ্কে কিবা আপডেট আহিছে নেকি। কিন্তু এতিয়ালৈকে বন্ধুসকল মই ডাইৰেক্ট আপডেট পোৱা নাই। গতিকে আপোনালোকে টেনশ্যন নল'ব, অতি শীঘ্ৰে আপডেট আহিলে আমি চেনেলটোৰ ফালৰ পৰা জনাই দিম। মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপডেটবোৰ পাই থাকিব। ধন্যবাদ।